নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আমি শনি দেৱতাৰ নিচৰ ওপৰত আলোচনা কৰি আছিলো যে লগ্নত নিচ হলে কি হব, সপ্তমত নিচ হলে কি হব। এবাৰ আহক আমি আলোচনা কৰো যে শনি দেৱতা যদি কৰ্মস্থান মানে দশম ভাৱত যদি নিচ হয় কেনেকুৱা ধৰণৰ পৰিণাম জাতক বা জাতিকাই পাব। ঠিক আছে, কাৰণ কিয় কোনো নিবিচাৰে যে শনি দেৱতা কৰ্ম ভাৱত যদি নিচ হয় তেওঁ কৰ্মত সদায় ব্যাঘাত জন্মিব বা তেনেকুৱা ধৰণৰ এটা ভাৱধাৰা মানুহৰ মনত সোমাই যায়। তো মানুহবিলাকৰ কি হয়, অট'মেটিকেলি এটা নিগেটিভ ভাৱ এটা আহি যায় যে মোৰ জীৱনত একোৱে নহব, মই জীৱনটোত বৰ বিশেষ এটা কাম কৰিব নোৱাৰিম। চব জ্যোতিষ শাস্ত্ৰ তেনে নহয় যেনে দেখা যায়। শনি দেৱতা যদি কাৰোবাৰ কৰ্ম ভাৱত নিচ হব লাগে মাত্ৰ এটা লগ্নৰ কাৰণেই হব, সেইটো হল কৰ্কট লগ্ন। কৰ্কট লগ্নৰ কাৰণেহে শনি দেৱতা নিচ হব দশম ভাৱ। তাৰ বাহিৰে বাকী যিমানবোৰ ভাৱ আছে তাত ক'তো শনি দেৱতা কোনো এটা লগ্নৰ কাৰণে নিচ নহয়। খালি কৰ্কট লগ্নৰ কাৰণে শনি দেৱতা নিচ হব কৰ্ম হব। কৰ্মভাৱ মানে কি, কৰ্ম প্ৰতিষ্ঠা হয়। কাৰণ চাকৰিটো আমি 6th হাউচৰ পৰা চাওঁ, বিজনেছ 7th হাউচৰ পৰা চাওঁ। কিন্তু চাকৰি বা বিজনেছত যদি কৰ্ম প্ৰতিষ্ঠা আছে নে নাই, মানুহ এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিব নে নোৱাৰে, সেইটো আমি চাব লাগিব কৰ্মভাৱৰ পৰা বা দশম ভাৱৰ পৰা। যিহেতু দশম ভাৱ এটা ষ্ট্ৰং লগ্ন হয়, ঠিক আছে, লগ্নৰ পিছতে ষ্ট্ৰং ভাৱ হয়, তো দশম ভাৱৰ যিটো মহত্ব আছে সেইটো বহুত বেছি বাঢ়ি যায়। চাওক, আমি আগতে আলোচনা কৰিছো যে শনি দেৱতা মেষ ৰাশিত অশ্বিনী ভৰণী আৰু কৃতিকা এই তিনিটা নক্ষত্ৰৰ মাজত থাকিব। য'ত চবতকে বেছি শনি দেৱতা নিজ হব 20 ডিগ্ৰী, সেইটো হব ভৰণী নক্ষত্ৰ। এতিয়া চাওক যে শনি দেৱতা যদি নিজ হয়, ফাৰ্ষ্টত হল যে কি শনি দেৱতা ডিগ্ৰীটো চাই ল'ব লাগিব। যদি ডিগ্ৰী 20 ডিগ্ৰীৰ ওচৰে পাজৰে আছে তেনেহলে শনি দেৱতা নিজ হব। নিজ হলে বুলি যে ৰিজাল্ট বেয়া দিব তেনেকুৱা কোনো কথা নহয়। আৰু ৰিজাল্ট কেতিয়া বেয়া দিব বা ভাল দিব, এতিয়া গ্ৰহটো দফা অন্তৰ্দশা কৰিব। যেতিয়া শনিৰ পিৰিয়ড পৰিব, শনিৰ দফা অন্তৰ্দশা প্ৰত্যন্ত দফা কৰিব, তেতিয়া শনি দেৱতাৰ ভাল বা বেয়া ৰিজাল্ট আহিব। আৰু লগতে আমি ট্ৰেনজিট চাব লাগিব, গোচৰতো আমি চাব লাগিব যে শনি দেৱতা কি পৰিস্থিতিত আছে, ৰাশিৰ পৰা কিমান ষ্টেজত আছে, আটাইবোৰ দিশ চাব লাগিব। এতিয়া মেইন কথা হল যে কি শনি দেৱতা যদি নিচ হয় কিমান বেছি বেয়া ৰিজাল্ট দিব। চাওক, তাৰ আগতে আমি চাব লাগিব যে মেষ ৰাশিত যিটো স্থূল অধিপতি হয় সেইটো হল মংগল দেৱতা। মংগল দেৱতা যদি শনিৰ ওপৰত দৃষ্টি থাকে, শনিৰ লগত যদি কিবা ক্লজ কানেকশ্যন থাকে, শনিৰ লগত যদি জুতি থাকে, তেনেহলে শনি দেৱতাৰ নিজ ভংগ হোৱাও দেখা পোৱা যায়। যদি মংগলৰ যদি শনিৰ ওপৰত দৃষ্টি আছে তেনেহলে নিজ ভংগ হৈ যাব, বা শনিৰ লগত যদি মংগল জুতি মাতি থাকে তথাপিও নিজ ভংগ হৈ যাব। নিজ ভংগ হলে এইটো শনি দেৱতা ভাল ৰিজাল্ট দিয়াৰ কাৰণে বাধ্য হৈ যাব। যিহেতু কালপুৰুষৰ কুণ্ডলীত শনি দেৱতা দশম ভাৱৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্লেনেট হয় কৰ্মৰ কাৰণে। শনি দেৱতা দশম ভাৱত বৰ বিশেষ এটা নিগেটিভ ৰিজাল্ট পেলোৱা দেখা পোৱা নাযায়। কিন্তু কিছুমান কিংবদন্তি আছে যে শনি দেৱতাই দশম ভাৱৰ কৰ্ম খুব বেছি বেয়া কৰিব। কিন্তু আপোনালোকে কুণ্ডলী উঠাই চাই ল'ব যে যাৰ দশম ভাৱত শনি দেৱতা নিচে হওক বা উচ্চই হওক যিকোনো গতিত পৰি আছে, যিকোনো ৰাশিত নাথাকক কিয়, শনি দেৱতাই সিমান এডভাৰ্চ এফেক্ট নিদিয়ে। কাৰণ কিয় কালপুৰুষৰ কুণ্ডলীত দশম ভাৱত মকৰ ৰাশি পৰে, যিটো শনি দেৱতাৰ নিজৰ ৰাশি হয়। ঠিক আছে, সেইকাৰণে দশম ভাৱত শনি দেৱতাৰ ভাল ৰিজাল্ট দিয়াই দেখা পোৱা যায়। আৰু তাৰপিছতো যদি লগ্ন অধিপতিটো যদি তাত দৃষ্টি থাকে শনিৰ ওপৰত, তথাপিও শনি দেৱতা ভাল ৰিজাল্ট দিব। আৰু শনি দেৱতা যদি শুক্ৰৰ লগতো জুতি বান্ধি থাকে তথাপিও শনি ভাল ৰিজাল্ট দিব। এইটো কোৱা টান যে শনি দেৱতা কৰ্কট লগ্নৰ কাৰণে দশম ভাৱত নিজ হলে যে বেয়াই ৰিজাল্ট দিব, সেইটো এটা একচুৱেলি অনৰ্থক কথা হয়। 100খন কুণ্ডলীৰ মাজত এখন কুণ্ডলী বা 200 কুণ্ডলী বেয়া ৰিজাল্ট কিছুমান দেখা পোৱা যায়। সেইটোৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, কিন্তু বেছিভাগ কুণ্ডলীতে নিজ হোৱা স্বত্বেও শনি দেৱতাৰ বৰ এডভাৰ্চ এফেক্ট দশম ভাৱত পোৱা নাযায়। আশা কৰি এই ভিডিঅ'টো আপোনালোকক জ্যোতিষ শাস্ত্ৰ জানাত বা বুজাত অলপ সহায় কৰিব।
মই এইবিলাক কথা কিয় কৈছো, আমি এইবিলাক ৰিচাৰ্চ কৰিছো, আমি বহুত কুণ্ডলীত লগাই চাইছো এখন দশম ভাৱৰ কুণ্ডলী শনি দেৱতাৰ নিজ কি পৰিণাম পাইছে। তেনেকুৱা আমি বহুতখন কুণ্ডলী এনালাইচিছ কৰাৰ পিছতহে আপোনালোকৰ সন্মুখত এই কথাবোৰ আনিছো। আশা কৰো যিটো ভয় আছিল যে কৰ্মভাৱত শনি বহি আছে, দশম ভাৱত কৰ্কট লগ্নৰ কাৰণে শনি দেৱতা বহুত এডভান্স এফেক্ট দিব, তেনেকুৱা নহয়। এই বস্তুবিলাক আমি ভালকে এনালাইচিছ কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু শনি দেৱতাই ৰিজাল্ট দিলেও কেতিয়া দিব, তাৰ দশা অন্তৰ্দশা বা গোচৰ আদি সকলোবোৰ আমি ভালকে নিৰীক্ষণ কৰাৰ পিছতহে ক'ব পৰা যায়। কিন্তু দশম ভাৱত শনি দেৱতাৰ নিজ হলেও বৰ বেছি এডভান্স এফেক্ট দেখা পোৱা নাযায়। আশা কৰো এই ভিডিঅ'টো আপোনালোকক অলপ হলেও যথেষ্ট জনাত সহায় কৰিব। এনেকুৱা সৰু সৰু ভিডিঅ' আপোনালোকৰ সন্মুখত মই প্ৰায় লৈ আনি থাকিম। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।